হাতীগড়ত শ্ৰী শ্ৰী শীতলা মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই শুভক্ষণত উপস্থিত থাকে হাতীগড়ৰ কাৰ্যবাহী সদস্য সঞ্জিত তান্তি। দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে হাতীগড় সম্বলপুৰী উৎকল সমাজৰ উদ্যোগত শ্ৰী শ্ৰী শীতলা মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা আৰু শুভ উদ্বোধন কৰা হয়। ৰাতিপুৱাৰ ভাগত দেৱীৰ প্ৰতিমা আদৰি অনা ধৰ্মধ্বজা উত্তোলন, বিভিন্ন সাংস্কৃতিক প্ৰদৰ্শনেৰে কলচী যাত্ৰা আৰু বৃক্ষৰোপণ লগতে হোম যজ্ঞ আদি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে বিভিন্ন গণ্যমান্য ব্যক্তিৰ লগতে ভক্তপ্ৰাণ ৰাইজ। আজি পৰা কমেও 30 বছৰতকৈ অধিক সময়ৰ এটা সংগ্ৰামৰ সামৰণি আমাৰ সমাজে এটা মন্দিৰ আজি আমি পালোঁ আৰু ইয়াৰ কাৰণে মই প্ৰভু ভগৱন্তৰ ওচৰত অশেষ ধন্যবাদ জনাইছোঁ। তেখেতে আমাক শক্তি দিছে আৰু আমি মন্দিৰটো নিৰ্মাণ কৰি ওলাইছোঁ। মই সৌভাগ্যৱান যে মোৰ কাৰ্যকালৰ ভিতৰতে এই মন্দিৰটো আমি নিৰ্মাণ কৰিবলৈ পালোঁ আৰু ৰাইজৰ সহযোগিতাত সকলোৱে আমি মিলিজুলি আৰু ৰাইজৰ আমাৰ সমাজৰ বাহিৰৰ পৰাও বহুতে বৰঙণি যোগাইছে আমাক। যোনে যেনেকৈ পাৰিছে, যোনে 100 টকা পাৰিছে, 200 টকা পাৰিছে, যোনে যেনেকৈ পাৰিছে আমি বৰঙণি কৰি পেলাই মন্দিৰটো ধুনীয়াকৈ আমি নিৰ্মাণ কৰিলোঁ আৰু আজি তাৰে প্ৰাণ প্ৰতিষ্ঠা। মই এজন এই সমাজৰ সাধাৰণ ব্যক্তি হিচাপে মই বহুত সুখী, কিয়নো আগতে মই বিভিন্ন ঠাইলৈ গ'লে বিভিন্ন মন্দিৰ ধৰ্ম অনুষ্ঠানবিলাক চালে মোক কেনেকৈ এটা আছিলে যে মোৰ সমাজৰে মন্দিৰ নাই বুলি। গতিকে আজি মই বহুত সুখী আৰু এইটো খুব এটা আৱেগিক সময় আমাৰ কাৰণে, মোৰ কাৰণে, যে আমাৰ মা দেউতাসকলে, আমাৰ যিমান জ্যেষ্ঠসকলে এই সপোন চাইছিলে এবাৰ যে আমি এনেকুৱা মন্দিৰ এটা বনাম বুলি, আৰু সেই সপোনটো আজি পূৰণ হ'ল তেখেতসকলৰ আশীৰ্বাদৰ কাৰণে। গতিকে তেখেতসকলৰ আশীৰ্বাদটো যাতে আমাৰ চিৰদিন থাকে আৰু ৰাইজৰ কাৰণে, সমাজৰ কাৰণে যাতে আমি এনেকৈ কামবিলাক কৰি যাব পাৰোঁ, তাৰে কামনা কৰিছোঁ। আজি মই স্পীচলেছ বুলি ক'ব পাৰোঁ, কিয়নো বহু দিনৰ সংগ্ৰামৰ পিছত এই মন্দিৰটো আমি পাবলৈ সক্ষম হৈছোঁ। কাৰণ যেতিয়া আমি এই মন্দিৰটো ইয়াতে আমি আধাৰশিলা স্থাপিত কৰিছিলোঁ 2016ত, তেতিয়া আমি সমাজৰ পৰাই যোনে যিমান পাৰে 1000, 500, 100 তেনেকৈ কৰি আমি আধাৰশিলা স্থাপিত কৰিছিলোঁ, ফাউণ্ডেশ্যনটো বনাইছিলোঁ। তাৰপিছত এনেকৈ হৈ ৰৈ বহুত দিন, বহুত সময়, বহুত বছৰ ৰৈ গ'ল। তাৰপিছত যেতিয়া আমাৰ EM ছাৰ সঞ্জিত তান্তি জিকি আহিলে, তেখেতৰ সহযোগত, তেখেতৰ বৰঙণিত আমাৰ এই মন্দিৰটো আজি আমি পাবলৈ সক্ষম হৈছোঁ। লগতে আমাৰ সমাজৰ পৰা আজি যে আমি পেণ্ডেল বনাইছোঁ বা যিখিনি আমাৰ আজি মানে এই প্ৰাণ প্ৰতিষ্ঠাৰ মানে আয়োজন কৰাত আমাৰ যিমান মানে আজি খৰচ বা আজি মানে ডেকৰেশ্যন হৈছে, তেতিয়া আমাৰ সমাজৰ প্ৰত্যেকটো ঘৰৰ পৰা, প্ৰত্যেকটো ব্যক্তিৰ পৰা আমাৰ কণ্ট্ৰিবিউশ্যন আছে। আৰু লগতে আমাৰ সমাজৰ যিমান মুৰব্বীবিলাক আছে, আজি মোৰ ওচৰতে থিয় হৈ আছে আমাৰ সমাজৰ মুৰব্বীবিলাক। কাৰণ যেতিয়া তেখেতসকলে আছিলে, তেখেতৰ নেতৃত্বত এই মন্দিৰটো আমি আধাৰশিলা স্থাপিত মানে কৰিবলৈ সক্ষম হৈছিলোঁ। আজি বৰ্তমান তাৰিখত মই নিজে এটা আমাৰ সমাজৰ সভাপতি, আৰু এই মোৰ কাৰণে ভাগ্যৱান যে মই আজি সভাপতি হৈ আজি এই প্ৰাণ প্ৰতিষ্ঠা বা এই মানে প্ৰাণ প্ৰতিষ্ঠা আয়োজনটো মোৰ হাতেদি কৰিব পাৰিছোঁ। মই মানে স্পীচলেছ, মই মানে আজি মোৰ ভাষা নাই, মই মানে বহুত মানে আৱেগিক হৈ পেলাই কৈ আছোঁ কথাটো। কাৰণ এইটো প্ৰগ্ৰামটো আয়োজন কৰাৰ কাৰণে আমি ৰাতি দিন লাগি গৈছিলোঁ, আমাৰ হাতত সময় কম আছিলে। তথাপিও আমি কম সময়ৰ ভিতৰত আজি এই প্ৰগ্ৰামটো আমি আয়োজন কৰিবলৈ সক্ষম হৈছোঁ।